অসমৰ বাবে এটা অত্যন্ত উল্লেখনীয় দিন আৰু গৌৰৱৰ দিন। 1979 চনৰ পৰা 1985 চনলৈ কংগ্ৰেছৰ শাসনকালত অসম আন্দোলনত অংশ লৈ যিসকল শ্বহীদ হৈছিল, 860 গৰাকী শ্বহীদ হৈছিল, সেইসকল জাতীয় বীৰক আজি দেশৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে শ্ৰদ্ধাঞ্জলি জনাই গ'ল। আপোনালোকে জানে যে আজি কিছুদিনৰ আগতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই শ্বহীদ স্মাৰক ক্ষেত্ৰ ৰাইজৰ বাবে মুকলি কৰিছে। ইয়াত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ব্যৱস্থা কৰা হৈছিল 9 আৰু 10 ডিচেম্বৰত। তো আজি দেশৰ প্ৰধানমন্ত্ৰী আহি গ'ল, এইটো আমাৰ কাৰণে এটা সৌভাগ্যৰ কথা, গৌৰৱৰ কথা। তেখেতে শ্ৰদ্ধাঞ্জলি জনালে 860 গৰাকী শ্বহীদক আৰু ভিতৰলৈকে খোজকাঢ়ি গৈ যিবিলাক ষ্টেজ শ্ব' আছে, ৰাজ্যখনৰ অসম আন্দোলনৰ প্ৰথম শ্বহীদ খগেশ্বৰ তালুকদাৰকে ধৰি সকলো শ্বহীদৰ প্ৰতিমূৰ্তি তেখেতে নিজে প্ৰত্যক্ষ কৰিলে। আৰু এই গোটেই কামখিনিত মাননীয় মুখ্যমন্ত্ৰী, মহামান্য ৰাজ্যপাল আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও আছিল। মই ভাবোঁ যে দেশৰ প্ৰধানমন্ত্ৰীয়ে ইয়াত ভ্ৰমণ কৰি যোৱাৰ পাছত এই সম্পৰ্কে সমগ্ৰ পৃথিৱীয়ে এতিয়া ভালকৈ জানিব। চাওক, এইটো আচলতে 225 ফুট উচ্চতাৰ এই স্মাৰক। ইয়াত ষ্টেচু আছে, এইটো দেশৰ ভিতৰতে ষষ্ঠ বুলি জনা গৈছে। তো ইয়াত মেডিটেশ্যনৰ ব্যৱস্থা আছে আৰু ইয়াত অসম আন্দোলনৰ যিবিলাক ঘটনা পৰিঘটনা, যিবিলাক সবিস্তাৰে সেই সময়ৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছিল, ফটো সম্বলিত, সেইবিলাক ৱালত অঁৰা আছে। ইয়াৰ উপৰিও লাইট এণ্ড চাউণ্ড লেজাৰ শ্ব' আছে, যিটো সন্ধিয়া এই শ্ব'টো হ'ব, য'ত অসম আন্দোলনৰ গোটেই কথাখিনি ইয়াত চালে স্পষ্ট হৈ পৰিব। আন্দোলন কেনেকুৱা আছিল, কেনেধৰণে নিৰ্যাতন হৈছিল, গোটেই অসম আন্দোলনৰ ইতিহাসটো মানুহে গম পাব।